আমাৰ LP স্কুল এখনত 5টাৰ পৰা 6টা ক্লাছ থাকে, কিন্তু LP স্কুল এখনত কেতিয়াবা এজন শিক্ষক থাকে, নহলে বা দুজন শিক্ষক থাকে। এতিয়া 6টা ক্লাছত এজন বা দুজন শিক্ষকে পাঠদান কৰোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। একেটা ঠাইতে আমি দেখো যে একেলগতে এটা হলত 6টা ক্লাছ থাকে, আৰু সেই 6টা ক্লাছ যেতিয়া চলি আছে, সেই 6টা ক্লাছ চলি থাকোতে আমি দেখো যে মাত্ৰ দুজন টিচাৰে পঢ়াই থাকে আৰু 4টা ক্লাছে হাল্লা হুলস্থুল কৰি থাকে। তাৰ ফলস্বৰূপে যি গুণগত শিক্ষা প্ৰদান কৰিব লাগে, সেই গুণগত শিক্ষা প্ৰদান কৰা নহয়। সেইকাৰণে এই বিধেয়কৰ জৰিয়তে আমি ক'ব খুজিছো যে এখন বিদ্যালয়ত যেটা শ্ৰেণী আছে, প্ৰধান শিক্ষকক বাদ দি সীমান্ত শ্ৰেণীত সিমানজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল প্ৰথম কথা। এইটো LP স্কুলবিলাকৰ কাৰণে আমি কৈছো। 2 নম্বৰ, মাধ্যমিক বিদ্যালয়বিলাকৰ কাৰণে আমি কৈছো যে এখন বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা প্ৰধান শিক্ষকক বাদ দি বিদ্যালয়খনত থকা বিষয়বিলাকৰ সংখ্যাতকৈ কম নহ'ব। অৰ্থাৎ সেই বিদ্যালয়খনত যিমান বিষয় আছে, এখন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী, সেই বিদ্যালয়খনত যিমান ছাবজেক্ট আছে, যেনেকৈ ধৰক আমাৰ আৰ্ট ছাবজেক্ট বুলি কৈ সমাজ অধ্যয়নো একেজন টিচাৰে পঢ়ুৱায়, ইংৰাজীও একেজন টিচাৰে পঢ়ুৱায়, অসমীয়াও সাহিত্যও একেজন টিচাৰে পঢ়ুৱায়, এজন টিচাৰে গোটেইবিলাক পঢ়ুৱাব লাগে। আমি কৈছো যে ছাবজেক্ট যদি আছে, প্ৰত্যেকটো ছাবজেক্টৰ ওপৰত এজন শিক্ষক অন্ততঃ এখন বিদ্যালয়ত থাকিব লাগে। তেতিয়াহে প্ৰকৃত অৰ্থত গুণগত শিক্ষা এজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাটো সম্ভৱপৰ হয়। তাৰ পাছত কৈছো যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা সকলো ষ্ট্ৰীমৰে প্ৰতিটো বিষয়ৰ বিশেষ জ্ঞান থকা শিক্ষক নিযুক্তি দিব লাগে। আৰু প্ৰত্যেকখন প্ৰাথমিক মাধ্যমিক শিক্ষাত হিন্দী শিক্ষকৰ নিয়োগ কৰাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ বহুত স্কুলত এতিয়াও হিন্দী শিক্ষক নাই, গতিকে হিন্দী শিক্ষকো নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে শিক্ষকসকলে যাতে